আজি মাহঁতৰ ঘৰত আই সকাম আছিলে। আয়তীসকলৰ নাম গাই শেষ হৈছে। এতিয়া জলপানৰ লগত খাবলৈ এইফালে বৌ আৰু লাকি মামুহঁতে আলু সিজাই পেলাই গুচাই কৰি ৰেডি কৰি লৈছে। কোনোবাই হয়তো দৈ দিও খাব, কোনোবাই আলু দিও খাব। আৰু এইফালে এয়া খুইদৈ প্ৰসাদ দিবলৈ আৰম্ভ কৰিছে আৰু সকলোকে। এইফালে আছে এহেঁতি বনশ্ৰী আছে। মই বহিম মই এইখিনি বহিম নাই। আৰু মায়ে বহুত দিনৰ পৰা আগ কৰি থোৱা এই সকাম ভাগ আজি হ'লগৈ। বৌহঁতে অৱশ্যে নেপালেই, বৌহঁত যাবলগীয়া হ'ল। আচলতে আই সকাম ভাগ পাতিবৰ কাৰণে মানে গোপিনীৰো অসুবিধা হৈছে। আৰু আই সকাম আমাৰ খুইদৈ কৰে, খুইদৈও নাছিলে। খুইদহঁতৰ ঘৰত মানে ভনীয়েকৰ হাজবেণ্ড ঢুকালে, খুইদৈ তালৈ যাবলগীয়া হ'ল ডিফুলে। আৰু খুইদৈ আহি পালেহি। আজি আই সকাম ভাগ হ'ল আৰু এয়া এতিয়া সকলোকে প্ৰসাদ খাবলৈ দিছে।
এইখিনি বহি পাব এইখিনি দুখন বহি পাব পাৰিব হয় নাই দিব ৰ'বা পাই দিব প্ৰসাদ দিব পাই দিব আমি চঞ্জি ল'লে যাব পাৰিম পাই দিব দিব আছে আজি বহুত বছৰৰ পিছত মই আই সকামৰ প্ৰসাদ খাবলৈ পাইছোঁ দেই কিমান বছৰ যে হ'ল আই সকামৰ প্ৰসাদ খাবলৈ নোপোৱা আজি ৰঙে ময়ে গুচি গ'লোঁ মায়ে মানে বহুত মাতিছে আৰু তহঁতি যেনে তেনে আহিবি বুলি আৰু মাৰ্চ মাহতেই বসন্ত ওলাইছিলে মানে হাৰ্পিছ হৈছিলে বিৰাট কষ্ট পালে সেই তেতিয়াই মাহঁতে আগ কৰি থৈছিলে আই সকাম ভাগ পাতিম বুলি আৰু এতিয়াও মা ভালকৈ ভাল হোৱাই নাই এয়া আজি আৰু ধুনীয়াকৈ আই সকাম ভাগ হ'লগৈ আৰু দেই তাকে অকণমান ভিডিঅ' কৰি মই এনেকৈ ৰাখি থৈছিলোঁ আয়তীসকল ভিতৰত বহিছে আমি গোটেইখিনি এইটো ৰুমত বহিছোঁ এয়া হৈছে আই সকামৰ মাহ প্ৰসাদৰ লগতে পায়স এয়া আমি এতিয়া খাই লওঁ পায়স আৰু মাৰ প্ৰসাদ এনেকৈ ঘৰৰ আই সকাম কিমান বছৰৰ পিছত পাইছোঁ নহয় আগতে ঘৰত থাকোঁতেহে পোৱা আৰু তাৰমানে মই তাৰ পাছত এবাৰো আই সকামত থাকিব পৰা নাই এইবাৰহে আই সকাম ভাগ পালোঁ আৰু বৌহঁতে নাপালে আৰু বৌহঁত যাবলগীয়া হ'ল মায়ে বৌহঁত থাকোঁতেই বিহুতেই পাতিম বুলি মায়ে ঠিক ঠাক কৰিছিলে কিন্তু সেয়া আৰু মানে ইটো সিটো ওলাই পিছুৱাই আজি হৈছেগৈ সেইটো কাৰণে বৌহঁতো গুচি যাবলগীয়া হ'ল আৰু আই সকাম ভাগলৈ গ'লোঁ কাৰণে খুৰীদেউহঁতকো লগ পালোঁ বৰমাহঁতকো লগ পালোঁ লুলুবাহঁতকো লগ পালোঁ মানে গোটেই মানুহখিনিকে এনেকৈ লগ পোৱা নহয় কি হয় নামঘৰত যদি বৰসভা ভাওনা হয় তেতিয়া লগ পাওঁ গ'লে মানে কাৰোবাৰ ঘৰত বিয়াত গ'লে লগ পাওঁ সকামত লগ পাওঁ এনেকৈ আৰু গোটেই মানুহখিনিক লগ পোৱা হয় নহ'লে কি হয় ঘৰলৈ এদিন গ'লে চবকে লগ পোৱা নহয়েই আজি সেইটো কাৰণে ভাল লাগিছে গোটেইখিনিকে লগ পাইছোঁ যে ৰঙক বোলো তই এইফালৰ পৰা সকলোকে অকণমান ভিডিঅ' কৰি ৰাখি থ চিনটো লগতে লৈ যাওঁ আৰু আপোনালোকৰ চৰণ সেৱা কথা আপোনালোকে আশীৰ্বাদটো আশা কৰি আমি সমস্ত জনাই গ'লে ভাঙি ধৰিছোঁ বাৰু অনেক পৰা আগ পিছ বঢ়া তোলা সৰু সংখ্যা নীতি নিয়ম কাই মন দেশৰ অনাক পৰা যাব পাৰে সৰ্বৰ পৰা ধৰ্মখনক দেখি আপোনালোকে আশীৰ্বাদ কৰিব বুলি আমি আশা কৰিছোঁ প্ৰভু ভগৱন্ত সদায় আপোনাৰ চৰণতে আজি সমাভাগ পতা হ'ল নাম লোকাৰ মানুহ গোৱা বিচাৰে সদায় সকলো আটাইকেইজন যেন সন্তুষ্ট চলি তেওঁলোকে ৰুটি পাৰ খাই সকলো দাইল ধেমাল কৰি গৃহস্থ প্ৰতি আশীষ কৰি তেখেতসকলে যেন নিজ নিজে বিদায় ল'ব লাগে আমাৰ এইখিনিয়ে প্ৰাৰ্থনা হৰি মানে গাঁও ফুৰা গাঁও ফুৰা বোলে গাঁও ফুৰা হৈছে বোলে দেই গাঁও ফুৰি থাকে বোলে এতিয়া খোজ কাঢ়িব পৰা হ'লে পুৰা যাব খোজ কাঢ়িবলৈ হ'লে নহয় পুৰা যাব খোজ কাঢ়ি যাব লাগে
কোন হয় দেচোন কোন হয় এইটো কোন এইটো এইটো কোন হয় হা এইটো কোন প্ৰাচভিত ফুটাবই নোৱাৰো দেই ইমান টান নাম নহয় ফুটাবই নাই পৰা দেই যোৱাগে দেই বাই বাই যামগে যোৱাগে যা সকামৰ গোপিনীসকল গৈছেগে বিদায় দিছো এয়া গোপিনীসকলক যোৱাগে দেই তাকে সময়ে নহয় মোৰ মাজে ঘৰলৈকে আজি কিমান দিন যোৱা নাই সঁচাকে ৰাখিবলৈ কৈছো মোক চবকে আমি একেলগে আজি লগ পাইছো সকামৰ পতাৰ কাৰণে নহ'লে ক'ত গোপিনীখিনি লগ পাওঁ আইতা আছে ফটো মাৰি দিছা ঠিক আছে হ'ব ভিডিঅ' কৰিছা নে এতিয়া আৰু বাই বাই মই যামগে খুড়া আপুনি সেই মানে আহি আছে তেওঁ নিবলৈ যামগে আৰু নাযাওঁগে এতিয়া দেই যাওকগে হ'ব হ'লগা ধুনীয়াকে হ'ল যে আৰু ভাল হ'ল আৰু ভালকে হৈ গ'ল পাই ধুনীয়াকে হৈ গ'ল বতৰটো ঠিক আছে আজিৰ এই আই সকামৰ ভিডিঅ'টো মই যিমান পাৰি এডিট নকৰাকে দিবলৈ চেষ্টা কৰিছোঁ কাৰণ সকলোৱে কথা বতৰা যেনেকৈ পাতি আছিলে তেনেকৈয়ে মই যিমানখিনি পাৰিছোঁ দিছোঁ কিছুমান অৱশ্যে মিউট কৰিবলগীয়া হৈছে আৰু সকলোকে লগ পালোঁ বাইদেউ বৰমা খুৰী পেহী আমাৰ বোৱাৰীকেইজনী এনেকৈ সকলোকে লগ পোৱা নহয় কাৰণ সকাম নিকাম বিয়া এনেকুৱাবিলাকতহে লগ পোৱা হয় আজি সকলোকে যে লগ পালোঁ ভাল লাগিলে সেইটো কাৰণে সকলোৰে ভিডিঅ' অকণমান কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ শেষত 2 কপিমান ফটো এড কৰি দিলোঁ গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ বাই বাই